আজি সৰ্থেবাৰীস্থিত CSC বাল বিদ্যালয়ৰ উদ্যোগত কণ কণ ল'ৰা ছোৱালীসকলৰ মাজত বহাগী উৎসৱ 2026 অনুষ্ঠিত কৰি আৰু আমাৰ দ্বাৰা উদ্বোধন কৰাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ আৰু ভাল লাগিছে। কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই বিহুৰ প্ৰতি যি আগ্ৰহ আৰু প্ৰত্যেকেই সাজি কাচি ধুনীয়াকৈ নাচিবলৈ গাবলৈ ওলাই আহিছে আৰু অভিভাৱক মাতৃসকলৰো সুন্দৰ সহযোগিতা ভাল লাগিছে আজিৰ এই পবিত্ৰ দিনটোত। আৰু বৰ্তমান দিনত ধৰক আমাৰ হেৰাই যাব ধৰা কৃষ্টি সংস্কৃতি এই বিশেষকৈ বিহুটোৱে এতিয়া বহু আমাৰ নৱপ্ৰজন্মই বিহুৰ বিষয়ে নাজানে, অকল এই মঞ্চত নচা বা এই গীতকেইটাকে অকল বিহু বুলি ভাবে, কিন্তু তাৰ অন্তৰ্গত যে বিহুৰ কিছুমান বৈশিষ্ট্য আছে বা জানিবলগীয়া বহু কথা আছে, সেই বিষয়ে অলপ কৈ দিয়কচোন। বিহু সম্পৰ্কত বিহু এটা অসমীয়া জাতিৰ আয়ুস ৰেখা, ইয়াক সাগৰ সদৃশ, ইয়াক অলপতে কোৱা কথা সম্ভৱ নহয়। তথাপি বিহুৰ যি আমাৰ ৰীতি নীতি পৰম্পৰা, সৰুৱে ডাঙৰক সেৱা কৰা, ডাঙৰে আশীৰ্বাদ দিয়া, বিহুৱান দিয়া, মই এইবাৰ এই চেনেলৰ জৰিয়তে এটা ক'ব বিচাৰিছোঁ যে নিৰ্বাচনৰ সময়ত আমাৰ মহিলাসকলে যেনেধৰণে ৰাজনীতিৰ পিছত দৌৰি ফুৰিছে, যি দলৰেই নহওক, তেওঁলোকে যদি চতৰ মাহত নিজাকৈ তাঁতৰ শালত দুজোটা কাপোৰ বোলেহেঁতেন, অসমীয়া তিৰোতাৰ গৌৰৱ অক্ষুণ্ণ থাকিলেহেঁতেন আৰু আমাৰ সংস্কৃতিও ৰক্ষা পৰিলেহেঁতেন। এতিয়া বজাৰৰ যি বজৰুৱা মানে গামোচা বা গেঞ্জি আদি দিয়াৰ প্ৰথা চলিছে, এইটো নিশ্চয় ৰোধ হ'ব লাগে মোৰ বোধেৰে, আৰু আমি আমাৰ বিহুৱানখনকে আচলতে প্ৰকৃত মৰ্যাদা দিয়াটো উচিত বুলি ভাবোঁ। আৰু CSC বাল বিদ্যালয়ে এনেকুৱা এটা অনুষ্ঠান ৰূপায়ণ কৰিলে, আমি বহু কেইখন স্কুলতে দেখিছোঁ। আচলতে এই অনুষ্ঠানবিলাকৰ প্ৰয়োজনীয়তা সম্পৰ্কে কি ভাবে? প্ৰয়োজনীয়তা আছে। আমিতো আমাৰ কিছুমান বিদ্যালয়ত ধৰক খ্ৰীষ্টমাছ ভালকে পাতে খ্ৰীষ্টানবিলাকে, তেওঁলোকৰ সেইটোৱে বহুত বুলি ভাবে, কিন্তু অসমস্থিত এই বিদ্যালয়বোৰত যে অসমৰ ইমান ধুনীয়া আকৰ্ষণীয় একোটা ৰঙালী বিহু, ভোগালী বিহুৰ সুন্দৰ সুন্দৰ ব্যৱস্থা আছে, এই ব্যৱস্থাটো এই শিশুসকলে গম পাব আৰু তেওঁলোকৰ মাজত আনন্দ ফূৰ্তি, আচলতে শিশুক আনন্দৰ মাজেৰে শিক্ষাদান কৰাটো যথেষ্ট দৰকাৰী। আৰু এই ৰঙালী বিহুক তেওঁলোকৰ এই শৈশৱৰ পৰাই ইয়াৰ অনুশীলন আৰু ইয়াৰ পৰিৱৰ্ধন কৰাৰ কাৰণে চেষ্টা কৰিলে, অভিভাৱকসকলে চেষ্টা কৰিলে আমাৰ সংস্কৃতিও ৰক্ষা পৰিব, আমাৰ শিশুসকলে একেবাৰে চালুকীয়া অৱস্থাৰ পৰাই বিহু সম্পৰ্কত অৱগত হ'ব আৰু ডাঙৰ হ'লে বিহু সম্পৰ্কীয় গ্ৰন্থ আজি অধ্যয়ন কৰি যথেষ্ট জানিব পাৰিব।